নাচনী ক'ত? গয়ে গয়ে বহাগে পালেহি কোতেনো আশা গয়েও মোৰ চেনেহি নাহৰে পেলালে কলিঐ ৰাম নাহৰে পেলালে কলিঐ ৰাম গৰু বিহু দিনা মই নাজান গৰু গা ধুৱাই লৈ মই নাজান গৰু বিহু দিনা মই নাজান গৰু গা ধুৱাই লৈ মই নাজান এই আন লৈ বা পাৰি লৈ ভাজি লৈ এশবি থাকেৰে জুতি লৈ দেউৰ সকলো খাওঁ এই ৰঙৰ বাকৰি তৈ ধুলে ঘুম ঘুমালে ঐ বিহু বিহু লাগিছে নাচো লাগিছে গা এই স্বৰ্গতে ঐ চৰে ঐ বিহুখন পাতিছে ঐ আহিবি চেনেহি ঐ বিহু নামে ফাকি গা সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ৰঙালী বিহু আৰু এই বিহু উপলক্ষে আমি ওলাই আহিছোঁ অকণমান ফুৰিম বুলি। বৰ্তমান মই আহি পাইছোঁ এই পবিতৰাৰ ওচৰত। এনেকৈ এইটো ৰাস্তাত দি এনেকৈ যায়গৈ আপুনি নাৰেংগী হৈ গুৱাহাটী ওলাব পাৰে। যোৱা ৰাস্তাটো চিধাকৈ আৰু ৰাইট চাইডে এইখিনি পবিতৰা আৰু মই আহিছোঁ ইফালে মৰিগাঁও ফালৰ পৰা। ইফালে মৰিগাঁও ৰাস্তা, এই মৰিগাঁও ৰাস্তাৰ পৰা আপুনি যেতিয়া এইফালে আহিব এনেকৈ ঘূৰি লৈ এতিয়া যেনেকৈ আহিব আপুনি এইখিনিত আহিলে এইখিনি চাইড হ'ল পবিতৰা আৰু চিধা গ'লে আপুনি নাৰেংগী হৈ গুৱাহাটী ওলাব পাৰে। ধুলে ঘুমালে ঐ বিহু বিহু লাগিছে নাচো লাগিছে গা এই স্বৰ্গতে ঐ চৰে ঐ বিহুখন পাতিছে ঐ আহিবি চেনেহি ঐ বিহু নামে ফাকি গা আপুনি যেতিয়া জাগিৰোডৰ পৰা আহিব এইটো ৰাস্তাৰে আপুনি আহিলে এইখন নতুন কপিলী দলং ইয়াতে লিখা আছে কপিলী ব্ৰিজ। আগতে সেইটো সৰু দলং আছিলে। এইখন হ'ল নতুন দলং, কপিলীৰ ওপৰত নতুন দলং আৰু এইখন হ'ল আগৰ দলং। এইখন পুৰণি দলং, বহুত দিনে পুৰণি হোৱাৰ কাৰণে আৰু বহুত ঠেকো আছিলে যাৰ কাৰণে যান জঁট বহুত হৈছিলে। তো সদ্যহতে এইখন বন্ধ কৰি দিয়া হৈছে যাতায়াতৰ কাৰণে আৰু নতুনকৈ এইখন খুলি দিয়া হৈছে এতিয়া। খানাপাৰাৰ যান জঁটৰ কাৰণে কিছুমান গাড়ী এতিয়া এইটো চাইডে ডাইভাৰ্ট কৰি দিয়া হৈছে। জাগিৰোড হৈ পবিতৰা হৈ নাৰেংগী ওলাব পৰাকৈ ব্যৱস্থা কৰা হৈছে। তো সেই গাড়ীবিলাক এইখন দলঙৰ ওপৰেদি যায় গৈ এই আগত গৈ এইফালে বাওঁফালে টাৰ্ণিং ল'ব লাগিব। বাওঁফালে মই দেখাম এতিয়াই বাওঁফালে টাৰ্ণিং লৈ আমি পবিতৰা হৈ এনেকৈ ওলাই যাম। আজি বিহুৰ বতৰ গোটেই পৰিৱেশটো দেখাম আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাব।
এতিয়া আমি আহি পাই গ'লোঁ মায়ং। মায়ঙৰ পৰা যদি আমি ৰাইট চাইডে যাওঁ আমি নাৰেংগী পাম, আৰু লেফ্টত গ'লে আমি পবিতৰা পাম। তো ব'লক আমি এতিয়া পবিতৰা ফালেহে যাম। চাইডত ইফালে গ'লে নাৰেংগী যোৱা, ইফালে গ'লে নাৰেংগী, আৰু এইফালে যদি আমি যাওঁ আমি পবিতৰা পাম। ফাইনেলি আমি আহি পাই গ'লোঁ পবিতৰা। আৰু ইয়াৰ পবিতৰাৰ ভিতৰৰ পৰিৱেশ, আৰু বিহু বুলি আজি কণ কণ ল'ৰা ছোৱালীয়ে তাতে বিভিন্ন ধৰণৰ বিহু নৃত্য কৰিছে। ব'লক আমি উপভোগ কৰোঁ। গয়ে গয়ে বহাগে পালেহি, ক'তেনো আছা গয়ে মোৰ চেনেহি। নাহৰে পেলালে কলি ঐ ৰাম, নাহৰে পেলালে কলি ঐ ৰাম। গৰু বিহু দিনা মই নাজান, গৰু গা ধুৱাই লৈ মই নাজান। গৰু বিহু দিনা মই নাজান, গৰু গা ধুৱাই লৈ মই নাজান। আমি আহিলোঁ পবিতৰা এতিয়া, আৰু পবিতৰাত সেই ভিতৰত এইটো হাতী, এইটো আপোনালোকে দেখা পাইছে নাই? এইটো চাওক, এইটো মস্ত হাতী এটা। বহুত কেইটা আছে, আৰু ভিতৰত আৰু আছে, পোৱালিও আছে। বহুত দূৰত আমাৰ পৰা। এইখিনি পবিতৰা। এয়া পবিতৰা গড় ঘূৰি ফুৰিছে, আমি ৰাস্তাৰ পৰা দেখা পাই আছোঁ। এইটো আৰু এইটো চাইডে ইফালে গছৰ তলত এই ভণ্টিজনী ইয়াতে তৰমুজ বেচি আছে গৰমত, 10 টকা 10 টকাকৈ চবে খাই আছে। এই লাজুকী ভণ্টিজনী চা, তাই দোকানী আকৌ লাজ কৈছে। গয়ে গয়ে বহাগে পালেহি, ক'তেনো আছা গয়ে মোৰ চেনেহি। নাহৰে পেলালে কলি ঐ ৰাম, নাহৰে পেলালে কলি ঐ ৰাম। গৰু বিহু দিনা মই নাজান, গৰু গা ধুৱাই লৈ মই নাজান। গৰু বিহু দিনা মই নাজান, গৰু গা ধুৱাই লৈ মই নাজান। এই আম লৈ বা পাৰি লৈ ভাজি লৈ 100 বিধ শাকেৰে জুতি লৈ দেউৰ ককনো